বিসমিল্লাহির রহমানির রহিম নাহমাদুহু মুসাল্লি আলা রাসূলিল কারীম আম্মা বাদ। মৌলানা রুমির কাহিনী। এজন মানুহে এটুকুৰা মূল্যৱান হীৰা পালে। বজাৰলৈ গৈ ইয়াৰ মূল্য সন্ধান চলালে। বজাৰত এই হীৰা লোৱাৰ ক্ষমতা নাই। এজনে ক'লে, ৰজাৰ ওচৰত গ'লে ইয়াৰ উচিত মূল্য পাবা। ৰাজদৰবাৰলৈ গ'ল। ৰজাৰ ওচৰতো এই হীৰাৰ মূল্য দিয়াৰ ক্ষমতা নাই। ৰজাক হীৰা টুকুৰা লাগে, মানুহজনে প্ৰকৃত মূল্য নিদিলে নিদিয়ে। এনেতে এজন মন্ত্ৰীয়ে ৰজাক ক'লে, হ'ব, আপুনি হীৰা টুকুৰা পাব, মোৰ 24 ঘণ্টা সময় লাগিব। গধূলি মন্ত্ৰীজনে মানুহজনৰ ওচৰলৈ গৈ ক'লে, তুমি হীৰা টুকুৰা মোক দিয়া। অহাকালি বেলি ওলোৱাৰ লগে লগে ৰাজদৰবাৰলৈ যাবা। দুৱাৰ খোলা থাকিব। দিনটোৰ ভিতৰত যিমান বস্তু সামগ্ৰী ল'ব পৰা লৈ ল'বা। কিন্তু চৰ্ত হ'ল, বেলি ডুব যোৱাৰ লগে লগে কোনো বস্তু ল'ব নোৱাৰিবা। মানুহজনে মান্তি হ'ল। মন্ত্ৰীয়ে হীৰা টুকুৰা ল'লে। আনহাতেদি মানুহজনে ৰাতি শুব পৰা নাই। কেতিয়া ৰাতিপুৱাই তাৰ চিন্তা। এইদৰে সময় বাগৰিছে। এটা সময়ত বেলি ওলাল। সি দুৱাৰ খুলি দৌৰি ৰাজপ্ৰসাদ পালেগৈ। ৰাজপ্ৰসাদত সকলোবোৰ দুৱাৰ খোলা আছে। সি প্ৰথম ৰুমটোত প্ৰৱেশ কৰি দেখিলে বিভিন্ন ধৰণৰ কাপোৰে ৰুমটো সজোৱা আছে। সি এটা পোছাক পিন্ধে, এটা খোলে, আনটো পিন্ধে, আনটো খোলে। এযোৰ পোছাক পিন্ধি আইনাত চাই দেখিলে ৰাজকুমাৰৰ দৰে লাগিছে। তাৰপিছত অন্য ৰুমলৈ গ'ল। দেখিলে ৰাজকীয় খানা, চাহী খানা ৰুমটোত সজোৱা আছে। এফালৰ পৰা টেষ্ট কৰিব ধৰিলে, পেট ভৰাই খালে। তাৰপিছত 3 নম্বৰ ৰুমত দেখিলে এখন বিচনা। কাষত এজন চাকৰে বিচনীৰে বিচিবলৈ সাজু হৈ আছে। মানুহজনে ভাবিলে, ৰাতি পুৱাইছেহে, গোটেই দিনটো আছে, অলপ শুই লওঁ। ৰাতি উজাগৰে কটাইছিল, টোপনিও হেঁচি ধৰিলে। তাতে পেট ভৰাই খাই ল'লে। সন্ধিয়াৰ সময় হ'বলৈ হ'ল। টোপনিত লালকাল। মন্ত্ৰীজনে আহি জগালে। ই সাৰ পাই ততাতৈয়াকৈ বস্তু গোটোৱাত লাগিল। মন্ত্ৰীজনে ক'লে, কি কৰিছা? সময় শেষ হ'ল। এতিয়া তোমাক কোনো বস্তু ল'ব দিয়া নহ'ব। ৰুমৰ পৰা বাহিৰ কৰি দিলে। মৌলানা ৰুমিয়ে এই কাহিনীয়ে আমাক ক'ব বিচাৰিছে, জীৱনটো কেৱল খাবলৈ আৰু শুবলৈ পঠোৱা নাই। আমাৰ জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য আছে। কিন্তু সময়ৰ ভিতৰত আমি বান্ধ খাই আছো। সময় শেষ নোহোৱালৈকে সময় শেষ হ'লে সকলো শেষ। সূৰা মুল্কৰ 2 নম্বৰ আয়াতত উল্লেখ কৰিছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম নিল্লাযী খালাকাল মৌতা ওয়াল হায়াতা লিয়াবলুকুম আইয়ুকুম আহসানু আমালা ওয়া হুৱাল আজিজুল গফুৰ। তোমালোকৰ মাজত কোনে ভাল কাম কৰে তাৰ পৰীক্ষা কৰাৰ কাৰণে তেওঁ জীৱন মৃত্যু সৃষ্টি কৰিলে, আৰু তেওঁ পৰম পৰাক্ৰমী, অতি ক্ষমতাশালী। লাইফ ইজ এ টেষ্ট। মৃত্যুৰ সময়ত মালিকি মৌত দেখি যদি কওঁ, একোকে কৰা নাই, 2 ৰাকাত নফল নামাজ পঢ়ি লওঁ, সুবহানাল্লাহ পঢ়ি লওঁ, আলহামদুলিল্লাহ পঢ়ি লওঁ, আল্লাহু আকবৰ পঢ়ি লওঁ, সময় নিদিব। সময় শেষ। লাইফৰ ইম্পৰ্টেঞ্চ বুজি সময়ৰ কাম সময়ত কৰি যাব লাগিব। আমি কাম কৰি যাব লাগিব। কাজেই আখিৰাতত ইয়াৰ আৰু কোনো, আমি যি কৰিছো ইয়াৰ ফলাফল আখিৰাতত প্ৰকাশিত হ'ব। পৰীক্ষাৰ কাৰণে ফলাফল অনিবাৰ্য। সেইকাৰণে
আমি জীয়াই থকাৰ অৱস্থাত সময়ৰ কাম আমি সময়ত কৰিব লাগিব। কেৱল খাই বৈ খেল ধেমালি আদিৰ যোগেদি আমাৰ জীৱনটো পাৰ কৰিলে নচলিব। আলহামদুলিল্লাহ। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।